Welcome students. সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আকৌ তোমালোকলৈ লৈ আহিছো বৰপেটা ডিস্ট্ৰিক্টৰ সদ্যহতে হৈ যোৱা প্ৰি বোৰ্ড 2024 এক্সামৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি আগৰ ক্লাছত আমি আলোচনা কৰিছিলো বজালি ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি আজি আমি আকৌ আলোচনা কৰিবলৈ লৈছো বৰপেটা ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেথছ সাবজেক্টৰ প্ৰশ্নখিনি এডভান্সতকৈ টান পাবা যিবিলাকে এডভান্স লৈছা তেওঁলোকে হয়তো অনুমান কৰিব পাৰিছা যে মেথছতকৈ আমাৰ এডভান্সৰ সাবজেক্টটো বেছি সহজ যেন লাগি আছে কিন্তু আগৰ দিনতে কেনেকুৱা আছিল এডভান্সটো টান পাইছিল মেথছতকৈ বৰ্তমান কিন্তু তোমালোকৰ কাৰণে বহুতে মেথছ সাবজেক্টটো বেছি হাৰ্ড হৈ আছে যেহেতু ভিতৰৰ কনসেপ্টখিনি আয়ত্ত কৰিব লাগিব কনসেপ্টখিনি আয়ত্ত কৰিব পাৰিলেহে তোমালোকে মেথছৰ সম্পূৰ্ণৰূপে নলেজখিনি পাবা তেতিয়া হলে যিকোনো প্ৰশ্ন সলভ কৰিবলৈ সক্ষম হ'বা গতিকে আশা কৰো তোমালোকে মোৰ ভিডিঅ'বিলাক ভালকে চাবা মই বিশেষকৈ গুৰুত্ব দিছো তোমালোকৰ মেথছৰ ওপৰত মই এডভান্সৰ ভিডিঅ' কৰা নাই তো মেথছৰ সাবজেক্টটো বহুত টাফ হৈ আছে এই হিচাপে তোমালোকে মেথছৰ ওপৰত অলপ বেছিকৈ গুৰুত্বটো দিবা যেহেতু জেনাৰেল বস্তুটো সকলোৰে বাবে এই কাৰণে মেথছটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিছে তো তোমালোকে ভিডিঅ'বিলাক আটাইবোৰ এমসিকিউৰ ভিডিঅ'খিনি চাবা তোমালোকৰ বহুতখিনি উপকাৰ হ'ব ঠিক আকৌ কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লাইক শেয়াৰ কৰিবা যদি কিবা অসুবিধা থাকে কমেন্টত জনাবা ঠিক আজি আৰম্ভ কৰিছো মই প্ৰথম প্ৰশ্নটো আহিছিল ইয়াতে বৰপেটা ডিস্ট্ৰিক্টত হাফ ইয়াৰলিটো এটো এনেকুৱা প্ৰশ্ন আহিছিল গতিকে এক নম্বৰ প্ৰশ্নটো আমাৰ কি দিছিল প্ৰশ্নখিনি তোমালোকে স্ক্ৰিনত চাই লবা মই নিলিখো ইয়াতে তো আমাক দিছিল যে অপচন বিলাক দিয়া আছে 8 আমাক প্ৰশ্নটো কি কৈছে চাবা যদি a is to b equal 2 is to 3 b is to c equal 5 is to 4 c is to d equal 3 is to 7 then a is to b is to c is to d equal what আমাক তিনিটা অনুপাত দিয়া আছে a is to b equal 2 is to 3 b is to c equal 5 is to 4 c is to d equal 3 is to 7 এখিনি পৰা আমাৰ a is to b is to c is to d উলিয়াব লাগে a is to b is to c is to d equal what বুলি কৈছে গতিকে আমি কি পদ্ধতিত উলিয়াম হয়তো লোয়াৰ ক্লাছত তোমালোকে অনুপাতৰ বিষয় পাইছিলা তেতিয়া আমি কেনেকৈ কৰিছিলো আমাক ইমানটা হয়তো দিয়া নাছিল হয়তো a is to b is to c দিয়া আছিল তিনিটা গতিকে দুটা অনুপাতৰ পৰা আমাক এনেকুৱা দুটা দিয়া আছিল দুটাৰ পৰা আমাক a is to b is to c উলিয়াব দিছিল a is to b is to c is to d উলিয়াবলৈ হয়তো দিয়া নাছিল গতিকে মই হাফ ইয়াৰলিৰ প্ৰশ্নখিনি সলভ কৰিছিলো তাতেও কৰিছিলো গতিকে একেদৰে আছে আমি কেনেকৈ কৰিম তো a is to b is to c is to d উলিয়াবলৈ হলে আমাৰ কি হ'ব লাগিব এতে b ৰ ভ্যালুটো বেলেগ বেলেগ হৈ আছে c ৰ ভ্যালু বেলেগ বেলেগ হৈ আছে গতিকে যদি আমাৰ সেম ভ্যালু হয় b c তেতিয়া হলে আমি কি কৰিব পাৰিম চাৰিটাৰ একেলগে অনুপাত ক'ব পাৰিম তেতিয়া হলে আমি কি কৰিব লাগিব a by b equal 2 by 3 c
c by d equal নহয় b by c equal আমি কি লিখিম 5 by 4 আৰু c by d equal 3 by 7 তেতিয়া আমাৰ যদি ভ্যালু b এর ভ্যালু একে কৰিব লগা হয় আমি তো জানো যে একে কৰিবলৈ হলে আমি কি কৰিব লাগে আমি মাল্টিপ্লাই কৰিব লাগিব কি b যদি সেম কৰিব লাগে তেতিয়া হলে b এইটোৰ লগত 5 দিব লাগিব এইটোৰ লগত 3 দিব লাগিব গতিকে এইটো 5 দিলে এইটোকো আকৌ 5 দিব লাগিব মাল্টিপ্লাই কৰিব লাগিব ইয়াতো আমাৰ ওপৰত 3 দিয়া গৈছে যদি তলতো 3 হ'ব লাগিব আকৌ c লগত সাবা c লগত কি হ'ব লাগিব দুয়োটা c একে হ'ব হলে ইয়াতে যেহেতু 4 3 গুণ 12 হ'ব তেতিয়া হলে ইয়াতো 4 দিলেহে ইকুৱেল ভ্যালু হ'ব গতিকে ইয়াতো 4 দিম আমি গতিকে আটাই কেইটাৰ পৰা আমি কি পালো 10 15 এতিয়া 10 থকা দুটা আছে আৰু কৰিবই লাগিব আৰু 15 বাই কিমান হয় 12 আকৌ ইয়াৰ পৰা হল 12 বাই 28 তেতিয়া হলে আমি কব পাৰিম a is to b is to c is to d equal a এর ভ্যালু হব 10 এঠাই 10 15 b এর ভ্যালু সেম হইছে আর c এর ভ্যালু সেম হইছে গতিকে 10 15 12 28 10 15 12 28 কোনটো আছে ডি নাম্বার অপশনটো গতিকে এটো শুদ্ধ উত্তৰ তো নেক্সট আহিছো দ্বিতীয় প্ৰশ্নটো লৈ 2 নম্বৰত আহিছিল নাম্বার 2 কি দিয়া আছে এটো পোনপটীয়া প্ৰশ্ন হয় 1 নম্বৰটো কিন্তু আমাৰ পাঠৰ বাহিৰৰ পৰা আহিছে গতিকে তোমালোকক এনেকুৱা প্ৰশ্ন দিবই পাৰে আৰু পাঠৰ পৰা দিলেও কেতিয়াবা ভ্যালুটো চেঞ্জ কৰি দিব পাৰে পোনপটীয়া প্ৰশ্ন নাহিব পাৰে The standard form of 0.00064 is 0.00064 প্ৰামাণিক ৰূপটো হল আমাৰ অপচন বিলাক দিছে 64 into 10 to the power 4 তাৰ পিছত আছে 64 into 10 to the power -4 তাৰ পিছত 6.4 into 10 to the power -5 or 6.4 into 10 to the power 5 বুলি দিয়া আছে তো আমি কি চাম স্ট্যান্ডার্ড ভ্যালু বিলাক কেনেকৈ উলিয়ায় মাক দিছে 0.00064 স্ট্যান্ডার্ড ভ্যালুৰ ফর্মুলাটো আছিল কি হ'ব লাগে যে যেতিয়া ইয়াক আমি স্ট্যান্ডার্ড ফর্মত নিম তেতিয়া হ'ব পয়েন্টৰ লেফট সাইডত এটা ডিজিট থাকিব লাগিব যি সংখ্যাই নহওক কিয় যিমান ডাঙৰ সংখ্যা হলেও সৰু সংখ্যা হলেও আমাৰ যিবিলাক সাৰ্থক অংক আছে সেই অংকবিলাকৰ পৰা এটা অংক আমি পয়েন্টৰ লেফট সাইডত ৰাখিম আৰু বাকি আটাইবোৰ অংক কিন্তু পয়েন্টৰ ৰাইট সাইডত ৰাখিব লাগিব গতিকে মাত্ৰ এটা ডিজিট হে ইফালে থাকিব লাগিব গতিকে 4 into এতিয়া কিমানটা ডিজিট পয়েন্টটো আমি কিমান ডিজিট রাইট সাইডত লৈ গৈছো গতিকে হেতু হিসাব কৰিম আমি কিমানটা পয়েন্টটো কিমানটা পজিশনৰ পিছত লৈ গৈছো তাৰসন হিসাব কৰি 6.4 লিখিছো আমি কিমানটা আছে 6.4 হবলৈ 1 2 3 4 5 পাঁচটা অংক গতিকে আমি লিখিম 10 to the power -5 সৰু সংখ্যাক যদি আমি স্ট্যান্ডার্ড ফর্মত নিউ তেতিয়া হলে কিন্তু পাওয়ার টু কি হয় নেগেটিভ পাওয়ার দিব লাগিব কিন্তু তেতিয়া হলে আমাৰ কোনটোৰ লগত মিলিছে এটো সি নাম্বার অপশনটোত মিলিছে
গতিকে হল এটো নেক্সট আহিছো আমি 3 নম্বৰত আহিছো 3 নম্বৰটোত কি আছিল the value of 2/3 2/3 whole power 2 গতিকে 2/3 whole power 2 ৰ মান হল আমাক দিয়া আছে কেইবাটাও ফৰ্মত দিছে 1/2 into 3 whole to the power 2 তাৰ পিছত আছে 2 into 3 whole to the power 2 next আছে 3/2 whole to the power -2 আৰু আছে 3/2 whole to the power 2 2 নহয় 1/2 দিছে এবিলাক কব গলে পোনপটীয়া প্ৰশ্ন আছে কিতাপত আমি বিচাৰিলে পামে কি জানি তো 3/2 whole power 2/3 whole power 2/3 whole power 2 আছে গতিকে ইয়াৰ ভ্যালুটো আমি ইয়াৰে কোনটোত লিখিব পাৰিম 2 লগত 3 মাল্টিপ্লাই কৰি স্কয়াৰটো কেতিয়াও হ'বই নোৱাৰে 2 into 3 মাল্টিপ্লাই কেতিয়াও হ'বই নোৱাৰে এটো বাই আছে কেতিয়াও হ'বই নোৱাৰে এটো গতিকে এই দুটা বাদে এই দুটাৰ পৰা কোনটো হয় এটোৰ 3/2 হাফ দিয়া আছে গতিকে 3/2 whole to the power হাফ to এটো নহয় গতিকে এটো আমি জানো যে m/a/b whole to the power m থাকিলে আমি লিখো b/a whole to the power -m গতিকে ঠিক হেতুই আছে গতিকে এটো আমাৰ প্ৰতিক্ৰম লোৱা হৈছে প্ৰতিক্ৰম ললে পাৱাৰটো কিন্তু নেগেটিভ হৈ যায় নেগেটিভ থাকিলে পজিটিভ পজিটিভ থাকিলে নেগেটিভ গতিকে সি নাম্বাৰটো আমাৰ শুদ্ধ অপচন নেক্সট আহিছো 4 নম্বৰত আছে কি এটো কিতাপত আছে কিন্তু কিতাপত যেটো ধৰণত আছে সেই ধৰণত নহয় কিতাপত আছিল আনসাৰটো আছিল m কিউব আছিল কিন্তু ইয়াতে কিন্তু m কিউব নহব ইয়াৰে তাতে প্ৰশ্নটো উল্টাকে দিছে ভ্যালুটো চেঞ্জ কৰি দিছে কিন্তু n ৰ ঠাইত m দিছে m ৰ ঠাইত n দিছে গতিকে আখৰবিলাক একে আছে কিন্তু তোমাৰ চেঞ্জ কৰি দিছে পজিশনটো যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মান হ'ব if n is a cube root of m then the value of m is this option বিলাক root m n square নহয় n cube n or ঘনমূল আৰু m cube এনে জেনাৰেলি কিন্তু আমাৰ কিতাপৰ প্ৰশ্নটোত আছিল m cube তত্ত্ব আছিল কিন্তু ইয়াতে আমাৰ কি হ'ব n cube হ'ব কিয় যে n m ৰ ঘনমূল বুলি কৈছে গতিকে সেই কাৰণে তোমালোকে অলপ সিনসিয়াৰ হ'ব লাগিব কিন্তু যে প্ৰশ্নটোৰ ভ্যালু বিলাক ইফাল হিফাল কৰি দিব পাৰে এই হিচাপে আমি মুখস্থ ৰাখিলে নহব কিন্তু মুখস্থ কৰিবলৈ যত্ন নকৰিবা সদায় কনসেপ্টটো আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা মই বাৰে কৈ আছো কনসেপ্টৰ ওপৰত গুৰুত্ব দিছো মই এই কাৰণে এমসিকিউ খিনি কৰি আছো এমসিকিউতে আটাইবোৰ কনসেপ্ট লুকাই আছে তো আমাক কৈছে n m ৰ ঘনমূল n m ৰ ঘনমূল m ঘনমূল কৰিলে কি চিন দিব লাগে এটো গতিকে n m ৰ ঘনমূল হয় যদি n ইকুৱেল আমি এটো লিখিব পাৰো তেন্তে m ৰ মানটো হ'ব m ৰ মান গতিকে ঘনমূল উঠাই দিবলৈ হলে আমি আকৌ ঘন কৰিব লাগিব তেতিয়া হলে ঘনমূল উঠি যায় কিয় m ক আমি লিখিব আৰু 1/3 m to the power 1/3 তাক যদি আকৌ ঘন কৰা হয় পাৱাৰটো কি হ'ব m to the power আমি জানো a to the power m
হোল টু দা পাৱাৰ n হলে a টু দা পাৱাৰ mn হয় গতিকে সেই হিচাপে 1/3 লগত 3 পূৰণ হলে কিন্তু 3 কেনসেল যাব গতিকে m হ'ব গতিকে m ইকুৱেল পাম আমি গতিকে সেই হিচাপে আমি জানো যে ইয়াৰ পৰা আমি লিখিম n কিউব ইকুৱেল m তো কি পালো আমি m ইকুৱেল n কিউব পালো হয়নে ডি নাম্বাৰ 2 with the option next আহিছো 5 নম্বৰত 5 নম্বৰত কি আছে the LCM of the smallest two digit composite number and the smallest composite number is আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু হল আমাৰ অপচন বিলাক দিয়া আছে 20 12 10 4 গতিকে আমি পুৰণি কথা পাহৰিলেও নহব কিন্তু পুৰণি কথাবিলাক মনত ৰাখিব লাগিব তো কি আছিল যে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যাৰ ডেফিনেশন জানিব লাগিব আমি যৌগিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা দুটাতকৈ বেছি উৎপাদক আছে সেইবোৰ হল যৌগিক সংখ্যা গতিকে প্ৰথম যৌগিক সংখ্যা কোনটো একৰ উৎপাদক এটাই আছে অনলি এটা ই মৌলিক নহয় যৌগিকও নহয় গতিকে কমসে কম দুটা উৎপাদক থাকিলে হেতু মৌলিক সংখ্যা আৰু দুটাতকৈ বেছি উৎপাদক থাকিলে হেতু যৌগিক সংখ্যা গতিকে 1 টু যৌগিকও নহয় মৌলিকও নহয় গতিকে 2 সংখ্যা 2 আছে কি 2 তো দুটা উৎপাদক আছে সেই কাৰণে দুটাৰ বাহিৰে নাই তে 2 এটা মৌলিক সংখ্যা 3 তো দুটা উৎপাদক আছে গতিকে 3 এটা মৌলিক সংখ্যা প্ৰথম যৌগিক সংখ্যাটো হল কি 4 ৰ কি আছে 1 আছে 2 আছে আৰু 4 আছে গতিকে 1 into 4 2 into 2 গতিকে 1 2 4 তিনিটা উৎপাদক আছে হেয়ে 4 হল আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু দুটা অংকৰ সংখ্যাটো আৰম্ভ হয় কিমানৰ পৰা 10ৰ পৰা 10 টো যৌগিক নে মৌলিক এটো চাব লাগে আমি যে 10 হল 2 পূৰণ 5 আছে 1 পূৰণ 10 আছে গতিকে দুটাতকৈ বেছি উৎপাদক আছে গতিকে 10 টো হল প্ৰথম দুটা অংকৰ যৌগিক সংখ্যা তেতিয়া হলে 4 আৰু 10 ৰ লসাগু LCM টো কি হ'ব পাৰে দুয়োটাই দি হৰণ যোৱা সংখ্যাটোৱে হল নিম্নতম সংখ্যাটোৱে তে 10ক তো 4 ৰে নাযায় গতিকে 10 টো লসাগু হ'ব নোৱাৰে তেতিয়া হলে আমি কি পাম 20 4 ৰেও যায় 10 ৰেও যাব গতিকে এটো হ'ব আমাৰ এই নাম্বাৰটো দ্য অপচন টেবল 5 নাম্বাৰটো গতিকে নেক্সট আহিছো 6 নাম্বাৰত 6 নাম্বাৰ প্ৰশ্নটো প্ৰথমৰ কেইটা হিমান এটা জটিল হোৱা নাছিল এতিয়া ধৰা 6 নাম্বাৰত যেটো কৈছে অলপ বেলেগ ধৰণে কৈছে কিন্তু যদি n² - 1 ক 8 ৰে বিভাজ্য হয় তেতিয়া n হ'ব n² - 1 is divisible by 8 if n is ইয়াক কৈছে ইন্টিজাৰ অখণ্ড সংখ্যা নেক্সট আছে স্বাভাৱিক সংখ্যা ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যা তাৰ পিছত অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা আৰু যুগ্ম অখণ্ড সংখ্যা গতিকে 8 দি বিভাজ্য হয় 8 দি হৰণ যাব লাগিলে ইয়াতে কি হ'ব লাগিব হয়তো 8 হ'ব লাগিব 16 হ'ব লাগিব 24 হ'ব লাগিব 8 ৰে হৰণ যোৱা হলে তেতিয়া হলে আমাৰ কি হ'ব
ইয়াৰে মানবিলাক 8ৰে বিভাজ্য পাবলৈ হলে এইটো এটা অযুগ্ম সংখ্যা হ'ব লাগিব এনৰ মানটো যে আমি যদি কও ফার্স্ট টাইম আমি কি কৰিব লাগিব 3 বহাব লাগিব 3 স্কয়াৰ বহালে যদি এনৰ মানটো 3 বহাও 3 স্কয়াৰ minus 1 9 minus 1 হ'ব 9 minus 1 equal 8 হ'ব 8ৰে বিভাজ্য আকৌ যদি কও যে ইয়াতে আমি বেলেগ এটা বহাম কিমান এটা অযুগ্ম সংখ্যাই বহাব লাগিব কিন্তু তেতিয়া হলে 8ৰে বিভাজ্য হ'ব এতিয়া যদি কও যে 5 25 ৰ পৰা 1 গলে 24 গতিকে 5 বহালে 24 হ'ব 8ৰে যাব 3 বাৰ যাব তাৰে পিছত 3 বহালো আৰু 5 বহালো 4 বহালে কিন্তু এটো নহব 16 minus 1 15 হ'ব 8ৰে বিভাজ্য নহব গতিকে আমি কি পালো অযুগ্ম অখণ্ড সংখ্যা এটা পালো তেতিয়া হলে সি নাম্বাৰটো আমাৰ শুদ্ধ অপচন হ'ব অযুগ্ম অখণ্ড সংখ্যা নেক্সট 7 নম্বৰত আইছো if p square equal 32/50 then p will be p2 হ'ব কি হ'ব হোল নাম্বাৰ p square যদি 32/50 হয় তেন্তে p কি হ'ব পূৰ্ণ সংখ্যা হোল নাম্বাৰ পূৰ্ণ সংখ্যা তাৰ পিছত আছে পৰিমেয় সংখ্যা তাৰ পিছত অখণ্ড সংখ্যা তাৰ পিছত অপৰিমেয় সংখ্যা কোনটো হ'ব p square যদি 32/50 হয় তো আমি কি কৰিম p ৰ মানটো এতিয়া এটো কাটাকাটি কৰিলে হয়তো আমি 16 পাম 25 পাম 25 তেতিয়া হলে p ইকুৱেল হ'ব 4/5 হ'ব 4/5 টো এটা কি সংখ্যা হল 4/5 টো কি সংখ্যা পালো আমি তো এটা পূৰ্ণ সংখ্যা হয় নেকি নহয় অখণ্ড নহয় অপৰিমেয় নহয় কাৰণ অপৰিমেয় হ'ব গলে p/q আকাৰত থাকিলে pq যদি অখণ্ড নহয় তেতিয়া হলেহে অপৰিমেয় হ'ব তেতিয়া হলে আমাৰ কি নিশ্চয় এইটো এটা পৰিমেয় সংখ্যা বি নাম্বাৰটো শুদ্ধ অপচন এইটো গল কিমান আমাৰ 7 নাম্বাৰটো গল তো 7 নাম্বাৰত আমি পালো বি নাম্বাৰ অপচনটো এবাৰ আহিছে 8 নাম্বাৰত 8 নাম্বাৰত আছে if 10 of the polynomial 6x square plus 37x minus k minus 2 is reciprocal of the other than the value of k is যদি 6x square plus 37x minus k minus 2 হোল বহুপদৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া k ৰ মান হ'ব তোমাক অপচন বিলাক দিয়া আছে 64 minus 6 minus 4 আমাক বহুপদটো দিয়া আছে 6x square plus 37x minus k minus 2 তো এটুত কি আছে k এর ভ্যালু কি হবে যদি এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় এটা শূন্য আনটোৰ প্ৰতিক্ৰম আমি জানো যে ইয়াতে দুটা শূন্য থাকে হয়তো আলফা বিটা কিন্তু যদি এটা আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া হলে আমি কি জানিম
যদি এটা আলফা হয় বিটাটো কি হ'ব বিটা ইকুৱেল 1/আলফা হ'ব তেতিয়া হলে শূন্য দুটা কি হল আলফা আৰু 1/আলফা গতিকে শূন্য দুটা হ'ব আলফা আৰু 1/আলফা দুটা শূন্য এটা আনটোৰ প্ৰতিক্ৰম তেতিয়া হলে আকৌ আমি জানো যে শূন্য দুটাৰ আমি জানো আলফা বিটাৰ পূৰণ ফলক আমি জানো c/a c ৰ মান কিমান আছে k - 2/8/6 আছে কিন্তু আলফা বিটাৰ ঠাইত আমাৰ কি হ'ব যদি বেলেগ থাকে তেতিয়া হলে আলফা বিটা দিও আৰু ইয়াতে আমাক দিছে এটা আনটোৰ প্ৰতিক্ৰম গতিকে এই দুটা পূৰণ কৰিলে কিমান পাম আমি 1 পাম -k - 2 এতিয়া -k + 2/6 গতিকে 6 ইকুৱেল -k + 2 হ'ব অৰ্থাৎ k ইকুৱেল হ'ব 6 টো হিফালে গলে মাইনাস হ'ব 2 - 6 অৰ্থাৎ -4 তে আমি কি পালো ডি নাম্বাৰটো শুদ্ধ অপচন তো 8 নাম্বাৰটো গল 9 নাম্বাৰত আহিছে 9 নাম্বাৰত আহিছো আমি 9 নাম্বাৰত আছে if fx equal ax square plus bx plus c has no real zeros and a plus b plus c less than 0 then যদি fx equal আমাক কি আছে fx equal ax square plus bx plus c equal c গতিকে এটো বহুপদ আৰু কৈছে আৰু দিয়া আছে a plus b plus c less than 0 a plus b plus c টোটাল মানটো হল কি 0 তকৈ সৰু অৰ্থাৎ নেগেটিভ ভ্যালু তো আমাক কৈছে অপচন বিলাক দিয়া আছে দেন c ইকুৱেল 0 কোনটো শুদ্ধ হ'ব c less than 0 next আছে c greater than 0 আৰু আছে c can be positive or negative c ৰ মান positive or negative হ'ব পাৰে পজিটিভ নাইবা নেগেটিভ হ'ব পাৰে তেতিয়া হলে আমি এইটো কেনেকৈ সলভ কৰিম আমি তোমালোকৰ কাৰণে এইটো অলপ হাৰ্ড তো আমাৰ হাফ ইয়াৰলি পৰীক্ষাটো হয়তো আহিছিল এনেকুৱা কিবা এটা প্ৰশ্ন এইবাৰ নহয় যোৱাবাৰ আহিছিল নেকি সম্ভৱত তেতিয়া হলে আমি এইটো উলিয়াবলৈ গলে আমি বহুপদটো এটুক যদি আমি y বুলি কও y fx y equal fx আৰু a plus b plus c less than 0 দিয়া আছে গতিকে গ্ৰাফটো এনেকুৱা হ'ব এনেকুৱা হলে আমি জানো যে যদি a b এর মান পজিটিভ হয় তেতিয়া হলে কিন্তু গ্ৰাফটো ওপৰমুৱা হয় দ্বিঘাত বহুপদৰ গ্ৰাফটো ওপৰমুৱা হয় হয়তো কাটিবও পাৰে না কাটিবও পাৰে এটো পিছৰ কথা এতিয়া ইয়াৰে কোনো বাস্তৱ শূন্য নাথাকে মানে কি যদি বাস্তৱ শূন্য নাথাকে ই কেতিয়াও x অক্ষক কাটিব নোৱাৰে যদি শূন্য থাকিলে হয় তেতিয়া হলে x অক্ষত কাটিব গতিকে ইয়াতে আমাৰ has no real zeros কোনো বাস্তৱ শূন্য নাই গতিকে বাস্তৱ শূন্য নাই যদি ই x অক্ষক না কাটে কেতিয়াও আমাৰ জেনাৰেল ম্যাথছৰ ভাষাত কোৱা হ'ব ইয়াৰ কোনো শূন্য নাই তেতিয়া হলে আমাৰ যদি শূন্য নাই তেতিয়া হলে x অক্ষক না কাটে যদি x লগ যুক্ত বহুপদ হয় তে গ্ৰাফটো এনেকুৱা হ'ব আৰু এতিয়া আমি
ইয়াৰে পৰা xৰ মান যদি বহাও f1 বহাও f1 বহালে ইয়াতে কি পোৱা যায় a plus b plus c আৰু এইটো কি হয় less than 0 আমাক দিয়ে আছে f1 বহালে a plus b plus c less than 0 হয় এতিয়া আকৌ যদি আমি f0 বহাও f0 বহালে x ৰ ভ্যালু 0 x ৰ ভ্যালু 0 গতিকে এই দুটা ভ্যালু কি হ'ব এই দুটা ভ্যালু কি হৈ যাব 0 হৈ যাব এই দুটা টার্ম 0 হ'ব তেতিয়া হলে অনলি c থাকি যাব আৰু যেহেতু a plus b plus c less than 0 তেতিয়া হলে c less than 0 হ'ব লাগিব কাৰণ f x ৰ ভ্যালুটো কেতিয়াবা 0 হ'ব পাৰে 0 হলে কি পাম আমি তেতিয়া হলে আমি c ৰ ভ্যালুটো আমি অনুমান কৰিব পাৰিম গতিকে x ৰ ভ্যালু যদি 0 বিবেচনা কৰা যায় তেতিয়া হলে আমি c ৰ ভ্যালুটো একচুয়ালি পাম গতিকে b নাম্বাৰ অপচনটো আমাৰ শুদ্ধ অপচন গতিকে তোমালোকে ঢুকি নোপোৱা কনসেপ্টৰ পৰা আহিছে আসলতে তোমালোকৰ হয়তো এনেকুৱা কনসেপ্ট আয়ত্ত কৰিব পৰা নাই গতিকে এতিয়াৰ পৰা অলপ দকৈ ভাবি চাবা প্ৰতিটো বস্তু পৰতে অলপ আপাৰ লেভেলৰ নিচিনাকৈ চাব লাগিব কিন্তু 10 নম্বৰ ৰাইছো আমি assertion A if the sum of zeros of the quadratic polynomial fx 3x square plus 5x plus 3x square plus kx plus 5 is minus 2 by 3 then the value of k is 2 যদি fx equal 3x square plus kx plus 5 দিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল হৈছে আমাৰ fx equal 3x square plus kx plus 5 এটোৰ শূন্য দুটাৰ যোগফল এতে শূন্য দুটা হয়তো আলফা বিটা বুলি ধৰি ললো আলফা আৰু বিটা আলফা প্লাস বিটা ইকুয়াল কি হয় শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুয়াল আমাক দিয়া আছে -2/3 দিয়া আছে কিন্তু ইফালে আমাৰ আলফা প্লাস বিটা হলে আমাৰ সূত্ৰটো আছিল c by minus b by a equal minus 2/3 the minus cancel b ৰ মান আৰু a ৰ মান আমি ইয়াৰ পৰা চাম k আৰু 3 গতিকে b ৰ ঠাইত বহিব k আৰু a ৰ ঠাইত 3 equal আমাৰ ইয়াতে 2/3 হ'ব 3 cancel গতিকে k equal 2 হ'ব k equal 2 হ'ল তে k এর মান এটু উক্তিটো আমাৰ সত্য নেক্সট যুক্তিটো কি আছে ax square plus bx plus c বহুপদৰ শূন্য দুটাৰ পূৰণফল c বাই ax square plus bx plus c বহুপদৰ শূন্য দুটাৰ পূৰণফলটো আমি জানোয়ে যে আলফা বিটা যদি হয় তেতিয়া হলে c by a হয় এই উক্তিটো সত্য যুক্তিৰ যেটো উক্তি আছে সেই উক্তিটো কিন্তু সত্য গতিকে যুক্তিৰ উক্তি দুয়োটাই সত্য কিন্তু ইয়াৰ কাৰণত এইটোৰ শূন্যটো -2/3 হৈছে হেতু নহয় আসলতে এইটোৰ প্ৰয়োজন নাই আমি এটু কোৱাৰ কাৰণে এইটোৰ আসলতে প্ৰয়োজন নাই তেতিয়া হলে আমাৰ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় তেতিয়া হলে আমাৰ অপচনটো কি হয় বি নাম্বাৰ অপচনত আমাৰ হেতু আছে গতিকে হেতুৱে শুদ্ধ হ'ব এটু গল আমাৰ 10 নাম্বাৰটো আছিল 10 নাম্বাৰটো গল 11 নাম্বাৰত 11 নাম্বাৰত আছে আমাৰ
if alpha and beta are the zeros of the polynomials 4x square plus 3x plus 7, then 1 by alpha plus 1 by beta is equal to যদি 4x square plus 3x plus 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া 1 by alpha plus 1 by বিটাৰ মান হ'ব তো আমাক বহুপদটো দিছে 4x square plus 3x plus 7 বহুপদ আৰু উলিয়াব দিছে 1 by alpha plus 1 by beta অপশন বিলাক দিয়া আছে -3 by 7 -7 by 3 তাৰে পিছত 3 by 7 আৰু আছে 7 by 3 আসলতে এটো আমি এডভান্সৰ কনসেপ্টটো ইউজ কৰিলে সোনকালে হয় 4x square plus 3x বহুপদ 3x plus 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা ইয়াৰে শূন্য দুটা আলফা বিটা হলে আমি পাম আলফা বিটা আৰু ওপৰত বিটা প্লাস আলফা অৰ্থাৎ আলফা প্লাস বিটা লিখিম ইয়াতে যেহেতু আমি ইয়াৰ পৰা এটো বহুপদ দিয়া আছে ইয়াৰ পৰা আমি কি লিয়াব পাৰিম আলফা প্লাস বিটা এডভান্সৰ কনসেপ্টে হয় এডভান্সৰ কনসেপ্টৰ দ্বাৰা আমি কৰিম আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল হলে কি হয় -3/4 আৰু হল শূন্য দুটাৰ পূৰণফল আলফা বিটা হলে কি হয় এই দুটাৰ মানটো উলিয়াই লম এডভান্সৰ দ্বিঘাত সমীকৰণত আছে এনেকুৱা আলফা বিটা হলে 7/4 হ'ব তে এই মান দুটা আমি ইয়াতে বহাই দিম আলফা প্লাস বিটাৰ ঠাইত লিখিম -3/4 আৰু আলফা বিটাৰ ঠাইত 7/4 গতিকে 4 4 ক্যান্সেল যাব -3/7 হ'ব গতিকে আমাৰ এটো যেটো -3/7 আছে এটোৱে হৈছে -3/7 নম্বৰত আছে দুজোৰ সমীকৰণ আছে আমাক কৈছে শুদ্ধ বিকল্পটো বাছি উলিয়া ফাইন্ড দা কারেক্ট অপশন the pairs is 1 and 2 are consistent ekor jor keta 1 aru 2 er jor keta সংগত b number option ot ase the pairs in 1 and 2 are inconsistent jor keta অসংগত বুলি কৈছে 1 aru 2 er দুয়োটা জোৰে অসংগত তাৰে পিছত c number ot ase the pairs in 1 consistent whereas the pair in 2 is inconsistent ekor jurto সংগত কিন্তু দুইৰ জোৰটো সংগত দুই নম্বৰ আছে the pairs in 1 inconsistent whereas the pair in 2 is consistent ekor jurto সংগত কিন্তু দুই জোৰটো সংগত আমি সংগত বিচাৰ কৰিম সংগত বিচাৰ কৰিবলৈ হলে আমি কি কৰিব লাগে এই a1 by b1 a1 by a2 b1 by b2 c1 by c2 এবিলাক উলিয়াব লাগিব গতিকে প্ৰথম জোৰ সমীকৰণৰ ক্ষেত্ৰত 3/2 আৰু এটা হল 2/3 a1 by a2 b1 by b2 এই দুটা আমি চালো এই দুটা কি আছে ইকুৱেল হয় নে নট ইকুৱেল হয় তোমালোকে চাচোন যে এই দুটা নট ইকুৱেল গতিকে একৰ জোৰটো সংগত এটো সংগত consistent দুইৰ জোৰটো চাম আমি তেনেকৈ বিচাৰ কৰিম 2/2 -3/-3 2/2 -3/-3 আৰু এটা হ'ব তো 7/8 হ'ব তেতিয়া হলে এইবিলাক কি আছে এটো তো 1 এ হ'ব ইয়াৰ মান 1 ইয়াৰ মান 1 গতিকে এই দুটা ইকুৱেল কিন্তু এটো নট ইকুৱেল যে a1 by a2 equal b1 by b2 not equal c1 by c2 তেতিয়া হলে কি হয় তেতিয়া হলে অসংগত মানে অসংগত সমান্তৰাল ৰেখা বুজায় যাৰ কোনো সমাধান নাথাকে সমাধান নাথাকিলে তাক কোৱা হয় অসংগত
গতিকে একৰ জোৰটো সংগত কিন্তু এটো অসংগত গতিকে একৰ জোৰ সংগত কোনটো অপশনটো আছে আমাৰ সি নাম্বাৰ অপশনটোত আছে এটো একৰ জোৰটো সংগত দুইৰ জোৰটো অসংগত to goal 12 number 2 13 ত আহিছো আমি 30 number 2 কি আছে if am not equal bl then the pair of equation ax plus by equal c lx plus my equal n অলপ বেলেগ ধৰণে দিছে কিন্তু তোমালোকে চাই লবা যদি am not equal bl আৰু এজোৰ সমীকৰণ দিছে ax plus by equal c আৰু এটা সমীকৰণ হল lx plus my equal n তেতিয়া হলে ইয়াৰে পৰা এইটোৰ পৰা আমি চাম ইয়াতে আমাৰ কি আছে x ৰ সহগ বিলাক a1 হল a আৰু a2 হল l আৰু আছে b আৰু m এইটো আমাৰ অপচন বিলাক দিয়া আছে যদি am not equal bl তেতিয়া ax plus by equal c আৰু lx plus my equal n সমীকৰণ জোৰ হ'ব অদ্বিতীয় সমাধান আছে বুলি কৈছে অদ্বিতীয় সমাধান থকা বুলি কৈছে কোনো সমাধান নাই no solution নাই তাৰে পিছত আছে অসীম সমাধান আছে তাৰে পিছত দুটা সমান সমাধান কেনেকৈ চাম আমি এইখিনিৰ পৰা আমি এইবিলাক শর্ত উলিয়াবলৈ গলে আমি সমীকৰণ জোৰৰ অনুপাত সহগ বিলাকৰ অনুপাত লিখিম c/n একেটা এতিয়া কোনো অদ্বিতীয় সমাধান নাথাকিবলৈ হলে কি হ'ব লাগিব হয়তো এইটো ইকুৱেল হ'ব লাগিব আৰু এইটো ইকুৱেল হ'ব লাগিব তেতিয়া হলে অদ্বিতীয় সমাধান থাকা বুলি কৈছে এটো অদ্বিতীয় সমাধান আছে আৰু কোনো সমাধান নাই হলে কি হ'ব লাগিব এটো নট ইকুৱেল হ'ব লাগিব এটো ইকুৱেল থাকিব লাগিব তেতিয়া হলে সেই কন্ডিশন বিলাক আমি কোৰ পৰা পাম আমাক যে দিয়া আছে এটোৰ পৰা পাম কিন্তু আমি আৰু দুটা সমাধান তো হবই নৰে দুটা সমাধান একজোৰে সমাধান থাকে অসীম সমাধান বুলি কৈছে অসীম সমাধান যদি এই গোটেইটা ইকুৱেল হয় তেতিয়া হলে অসীম সমাধান থাকে দুটা চিন যদি ইকুৱেল থাকে তেতিয়া হলে হয় কিন্তু এই ইকুৱেল হ'ব না আনইকুৱেল হ'ব এইবিলাকটো আমি এনে ক'ব নোৱাৰিম আমি ইয়াৰে পৰা চাম এটোৰ পৰা বনাই লম এটোৰ পৰা কেনেকৈ বনাম a/l ইয়াৰ পৰা a/l লিখিব পাৰিম not equal b/m লিখিব পাৰিম ঠিক এই যে দিয়া আছে আমাৰ এটা উক্তি এই উক্তিটোৰ পৰা আমি এইটো বনাব পাৰো এইটো বনালে আমি কি লিখিব পাৰিম ইয়াতে এইটোৰ ঠাইত আমি not equal দিব পাৰিম এইটোৰ ঠাইত not equal দিলে এইখিনি চোৱাৰ দৰকাৰ নাই আমাৰ not equal হলে কি হয় অদ্বিতীয় সমাধান থাকে গতিকে এই নাম্বাৰ অপশনটো শুদ্ধ অপশন